অনা শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে আহিছে এটা বহু ডাঙৰ আপডেট আৰু তেওঁলোকৰ পে স্কেলৰ দৰমহাৰ সম্পৰ্কত এটা ডাঙৰ আপডেট আহিছে। আমি গোটেইখিনি কথা ইয়াতে চাম, কি কথা লিখিছে এই বাতৰি কাকতখনত আৰু তেওঁলোকৰ কি ভাল খবৰ আহিছে, গোটেইখিনি কথা আমি চাবলৈ চেষ্টা কৰিম। আৰু যিসকলে চেনেল নতুনকৈ আহিছে তেখেতসকললৈ এটা সৰু অনুৰোধ, যদি চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে এনেকুৱা ধৰণৰ খবৰবিলাক ডেইলি পাই থাকিবৰ কাৰণে। এতিয়া হওক আমি খবৰটো হ'লে আগবাঢ়িছোঁ। ইয়াতে লিখিছে, হাইকোৰ্টৰ নিৰ্দেশনা, অনা শিক্ষক কৰ্মচাৰীয়ে লাভ কৰিব পে স্কেলৰ দৰমহা। তো দেখিছে আপোনালোকে ইয়াতে ধুনীয়াকৈ লিখিছে, 8 সপ্তাহৰ ভিতৰত ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰিব লাগিব নিৰিখ। এই বাতৰিটো আহিছিলে 8 আগষ্ট তাৰিখে। ৰাজ্যৰ বিভিন্ন শিক্ষা অনুষ্ঠানত কৰ্মৰত একাংশ অনা শিক্ষক কৰ্মচাৰীয়ে ফিক্স পে'ৰ পৰিৱৰ্তে পে স্কেলত দৰমহা প্ৰদানৰ বাবে উত্থাপন কৰি অহা দীৰ্ঘদিনীয়া দাবী পূৰণ হোৱাৰ দিশে আগবাঢ়িছে। বিভিন্ন পৰ্যায়ৰ শিক্ষা অনুষ্ঠানসমূহত কৰ্মৰত অনা শিক্ষক কৰ্মচাৰীসকলক পে স্কেলত দৰমহা দিবলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। তো দেখিছে আপোনালোকে ইয়াতে, বিশেষকৈ নতুন প্ৰাদেশিকৰণ আইন, অসম শিক্ষা ভেঞ্চাৰ শৈক্ষিক প্ৰতিষ্ঠানৰ অনা শিক্ষক কৰ্মচাৰীৰ সেৱা প্ৰাদেশিকৰণ আইন 2018ৰ অধীনত প্ৰাদেশিকৃত হোৱা অনা শিক্ষক কৰ্মচাৰীসকলৰ এই নিৰ্দেশৰ জৰিয়তে লাভান্বিত হ'ব। ইয়াতে 3239/2023, 94/2022 আৰু 4092/2023 নম্বৰৰ 3খন লেখ আবেদনৰ জৰিয়তে 651 জন অনা শিক্ষক কৰ্মচাৰীয়ে দাখিল কৰা লেখ আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰী খণ্ড বিচাৰপীঠে শেহতীয়াকৈ এক নিৰ্দেশনাৰ জৰিয়তে ৰাজ্য চৰকাৰক আবেদনকাৰী অনা শিক্ষক কৰ্মচাৰীসকলক পে স্কেল প্ৰদানৰ নিৰ্দেশ দিছে। অৱশ্যে আবেদনকাৰী অনা শিক্ষক কৰ্মচাৰীসকলক চৰকাৰে কি ধৰণৰ পে স্কেল প্ৰদান কৰিব সেই সন্দৰ্ভত আদালতে কোনো নিৰ্দেশনা দিয়া নাই। ইয়াৰ বিপৰীতে আবেদনকাৰীসকলে শিক্ষা বিভাগৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত গোচৰকেইটাৰ আদেশৰ প্ৰতিলিপি জমা দিয়াৰ 8 সপ্তাহৰ ভিতৰত সংশ্লিষ্ট কৰ্মচাৰীসকলক দিবলগীয়া পে স্কেল চৰকাৰে নিৰ্ধাৰণ কৰিব লাগিব। উল্লেখযোগ্য যে এই অনা শিক্ষক কৰ্মচাৰীসকলৰ ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়, ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, উচ্চ মাধ্যমিক স্কুল আৰু হাই মাদ্ৰাছাসমূহত জ্যেষ্ঠ সহায়ক, পুথিভঁৰাল সহায়ক, চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু আন আন পদবীত কৰ্মৰত হৈ আছে। প্ৰথম অৱস্থাত এইসকল কৰ্মচাৰীয়ে ৰাইজে প্ৰতিষ্ঠা কৰা শিক্ষা অনুষ্ঠানত কৰ্মৰত হৈ আছিল। পৰৱৰ্তী সময়ত তেওঁলোকৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহ চৰকাৰে প্ৰাদেশিকৰণ প্ৰক্ৰিয়াৰ আৰম্ভ কৰে। ইয়াৰ ভিত্তিতে এনে কৰ্মচাৰীসকলৰ পদসমূহ অসম শিক্ষা ভেঞ্চাৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ অনা শিক্ষক কৰ্মচাৰী সেৱা প্ৰাদেশিকৰণ আইন 2018ৰ অধীনত প্ৰাদেশিকীকৰণ কৰা হয়। কিন্তু এনে কৰ্মচাৰীসকলৰ বাবে কোনো শিক্ষাগত তথা বৃত্তিগত অৰ্হতাৰ কথা আইনখনত উল্লেখ নকৰি অসম চৰকাৰৰ অধীনত বিভিন্ন পৰ্যায়ৰ প্ৰাদেশিকৃত পৰ্যায়ত অনা শিক্ষক কৰ্মচাৰী হিচাপে কৰ্মৰত চৰকাৰী কৰ্মচাৰীৰ লেখীয়াকৈ অৰ্হতা থকা স্বত্তেও বৈষম্যমূলকভাৱে পূৰ্ণ পৰ্যায়ৰ কৰ্মচাৰীলৈ উন্নীতৰ পৰা বিৰত থাকে। ইয়াৰ পৰিৱৰ্তে ফিক্স পে প্ৰদান কৰাৰহে ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰে, যাৰ পৰিণতিত পদসমূহ প্ৰাদেশিকীকৰণ হোৱাৰ পিছতো তেওঁলোক প্ৰাপ্য সা সুবিধাৰ পৰা বঞ্চিত হৈ ৰ'বলগীয়া হয়। চৰকাৰৰ এই ব্যৱস্থাৰ বিৰুদ্ধে ভুক্তভোগী কৰ্মচাৰীসকলে বিভিন্ন সময়ত গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। কিন্তু চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত সংশ্লিষ্ট আইনৰ 4(1), 6(2), 6(3), 6(4) আৰু সংশ্লিষ্ট ধাৰাসমূহক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। চৰকাৰী পক্ষ আৰু আবেদনকাৰী পক্ষই অধিবক্তাৰ যুক্তি শুনাৰ পিছত উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠখনে কয় যে এই কৰ্মচাৰীসকল আন কৰ্মচাৰীৰ দৰে নিয়মীয়া পে স্কেল লাভ কৰাৰ যোগ্য। সেয়েহে তেওঁলোকক স্কেল পে প্ৰদান কৰাৰ লগতে 8 সপ্তাহৰ ভিতৰত স্কেল পে নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশ দিয়ে বিচাৰপীঠখনে। তো ইয়াতে দেখিলে গোটেইখিনি খবৰ আমি ইয়াতে চালোঁ, কেনেদৰে যিসকল অনা শিক্ষক কৰ্মচাৰী আছে তেওঁলোকৰ যি ফিক্স পে'ত তেওঁলোকে কাম কৰি আছিলে
এই ফিক্স পে' 8 সপ্তাহৰ ভিতৰত চৰকাৰে কেনেদৰে তেওঁলোকৰ ফিক্স পে'ৰ পৰা তেওঁলোকক পে' স্কেল দিয়ে সেইটো বিবেচনা কৰিবলৈ ইয়াতে ৰায় দিয়া হৈছে। তো আপোনালোকে দেখিছে নিৰ্দেশনা দিয়া হৈছে অনাৰেবল হাইকোৰ্টৰ ফালৰ পৰা। তো আজিৰ আপডেট এইটোৱে আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব।